Sarma sir to continue his lecture on today's topic. Namaskar. In the last session, we did discuss 3-4 things. First, the unconscious strikingly corroborated in Sri Aurobindo's description of subconscient, অর্থাৎ শ্রী অরবিন্দৰ যিটো সাবকনসাইন্টৰ ধাৰণা, যিটো অৱচেতনৰ ধাৰণা, অৱচেতন, এই অৱচেতনৰ সৈতে আমি ফ্ৰয়েডে যিটো আনকনচিয়াছৰ কথা কৈছে, সেই আনকনচিয়াছৰ আমি বহুখিনি আমি সেই অৱচেতনৰ লগত অৱচেতনৰ মাজত আমি সমৰ্থন দেখা পাইছো. So the unconscious strikingly corroborated in Sri Aurobindo's description of subconscient. তাৰ পিছত আমি আলোচনা কৰিছিলো চিফ ফ্ৰয়েডিয়ান ভিউজ এবাউট দি আনকনচিয়াছ. ফ্ৰয়েডেনো নিজৰ এই আনকনচিয়াছ বুলি যিটো তেওঁ এটা এলিমেণ্ট কৈছে যে আমাৰ মন কেৱল 10 ভাগৰ 1% বাহিৰত থাকে, 9 ভাগ it is composed of unconsciousness, unconscious. এই আনকনচিয়াছ সম্বন্ধে ফ্ৰয়েডে আমাক কি কৈছে সেই বিষয়ে আমি অলপ আলোচনা কৰিছিলো. তাৰ পিছত আলোচনা কৰিছিলো ক্ৰুডিটিজ অফ দি নিউ সায়েন্স. শ্ৰী অৰবিন্দই কৈছে পাশ্চাত্যত মনস্তত্ত্বই ইন স্পাইট অফ সাম ক্ৰুডিটিজ, অৰ্থাৎ কিছু স্থূলতা সত্ত্বেও পাশ্চাত্যত সাইকোলজিয়ে ক্ৰমশ এটা প্ৰগতি কৰিবলৈ ধৰিছে আৰু দৰাচলতে ক্ৰুডিটিজবোৰ দৰাচলতে লিমিটেশ্যন অফ ইউৰোপিয়ান সাইকোলজি. আৰু সেই বিষয়ে আমি আজি আৰু অলপ আমি আমাৰ আলোচনাৰ মাজত আমি কিছু আমি আজিও সেই কথা আলোচনা কৰিম. এটা মূলত আমি এই তিনিটা বস্তু ইয়াৰ আগৰ ক্ষেত্ৰত আলোচনা কৰিছিলো আৰু আজি আমি মূলত চাৰিটা বস্তু আলোচনা কৰিম. ফ্ৰয়েডে যিটো সাইকো এনালাইসিস বুলি কৈছে, হোৱাট ইজ দিস? সাইকো এনালাইসিস মানে কি? Then to be followed by Sri Aurobindo on the method devised by Freud. যিটো মেথড ফ্ৰয়েডৰ যিটো সাইকো এনালাইসিস বুলি কওঁ, এইটো দৰাচলতে তেওঁৰ মানসিক ৰোগৰ নিৰাময়ৰ এটা পদ্ধতি. গতিকে এই পদ্ধতিটো সন্দৰ্ভত শ্ৰী অৰবিন্দই কি কথা কৈছে আমি সেই বিষয়ে কিছু আলোকপাত কৰিম. তাৰপিছত আমি আলোচনা কৰিম শ্ৰী অৰবিন্দ on its over generalization and its treatment. দুটা এৰৰ থাকা বুলি আমাক কোৱা হৈছিলে যে মডাৰ্ণ এই যিটো সাইকোলজি, যিটো ফ্ৰয়েডিয়ান সাইকো এনালাইসিস commits to related errors বুলি শ্ৰী অৰবিন্দই কৈছিল. আৰু এই এৰৰ দুটা কি? এটা কৈছে অভাৰ জেনেৰেলাইজেশ্যন আৰু আনটো এৰৰ অফ ৰিডাকশ্যনিজম, আৰু এটা হ'ল অভাৰ জেনেৰেলাইজেশ্যন. ৰিডাকশ্যনিজমটো তেওঁলোকৰ এটা পদ্ধতি, আমি সেই বিষয়ে অলপ আলোচনা কৰিম. প্ৰথমতে সাইকো এনালাইসিস মানে কি আমি সেই বিষয়ে অলপমান আলোচনা কৰিম. সাইকো এনালাইসিস মানে সাধাৰণতে যদি এটা একদম সাধাৰণ ধাৰণা, সাইকো এনালাইসিস মানে যিটো ধাৰণা, এইটো ক'ত পোৱা যায়? সাইকোলজি, অৰ্থাৎ ফ্ৰয়েডৰ যিটো সম্পূৰ্ণ যিটো সাইকোলজিৰ থিয়ৰিটোক কোৱা হয় ডেপথ সাইকোলজি বুলি কোৱা হয়, ডেপথ সাইকোলজি. আৰু এই ডেপথ সাইকোলজি ৰেফাৰ্ছ টু দি প্ৰেক্টিছ এণ্ড ৰিচাৰ্চ অফ সায়েন্স অফ দি আনকনচিয়াছ. ফ্ৰয়েডে যিটো আনকনচিয়াছৰ কথা কৈছে, এই ডেপথ সাইকোলজিয়ে এই আনকনচিয়াছ বোলা যিটো বস্তুটোৰ বিজ্ঞান অৰ্থাৎ তত্ত্ব, সেই বিষয়ে আমাক সায়েন্স অফ আনকনচিয়াছৰ বিষয়ে আমাক যিটো ডিসিপ্লিনে আমাক জ্ঞান দিয়ে সেইটোকে ডেপথ সাইকোলজি বুলি কোৱা হৈছে. তেনেহ'লে হোৱাট ইজ সাইকো এনালাইসিস? It's a covering both psychoanalysis and psychology. It is also defined as the psychological theory that explores the relationship between the conscious and the unconscious, as well as the patterns and dynamics of motivation and the mind. গতিকে গোটেই ডেপথ সাইকোলজিটো মানে মনস্তত্ত্বৰ থিয়ৰি, অৰ্থাৎ এইটো হ'ল বিজ্ঞানটোৰ কথা কৈছে. আকৌ তেতিয়াহ'লে সাইকো এনালাইসিস কি বস্তু? তেতিয়াহ'লে মানে দুটা বস্তু আছে. এটা ডেপথ সাইকোলজি হ'ল সায়েন্স অফ আনকনচিয়াছ, তাৰ মোটিভেশ্যন, বিহেভিয়াৰ, যিমান থিয়ৰি পোৰ্চনটো,
আৰু psychoanalysis হ'ল is a set of theories and therapeutic techniques, অৰ্থাৎ মনোৰোগ নিৰাময়ৰ পদ্ধতি। Psychoanalysis বুলি ক'লে গতিকে আমি কি বুজিম? Psychoanalysis is a set of theories and therapeutic techniques that deal in part with the unconscious mind and which together form a method of treatment for mental disorders. গতিকে মানসিক ডিসঅর্ডাৰৰ বাবে আলোচনা কৰা যিবোৰ টেকনিক, এই টেকনিকবোৰকেই আমি একেলগে আৰু লগতে যিটোৱে আনকনচিয়াছো কিছু পৰিমাণে ডিল কৰে, ইয়াত আনকনচিয়াছৰ বিষয়ে কিছু আলোচনা কৰে, সেই যিটো টেকনিক সেইখিনিকে psychoanalysis বুলি কোৱা হৈছে। এয়া সাধাৰণভাৱে psychoanalysis আৰু ডেপথ সাইকোলজিৰ আমাৰ তাত্ত্বিক ধাৰণা। গতিকে ডেপথ সাইকোলজি হ'ল সেই আনকনচিয়াছৰ থিয়ৰি, বিজ্ঞান থিয়ৰি, আৰু psychoanalysis হ'ল যে মনোৰোগৰ টেকনিক, যে মনোৰোগ নিৰাময়ৰ পদ্ধতি, আৰু লগতে আংশিকভাৱে আনকনচিয়াছৰ বিষয়েও psychoanalysis আলোচনা কৰে। এতিয়া আমি এইখিনি সহজভাৱে আৰু বুজিবলৈ যত্ন কৰিম অলপ। আমি যিখন কিতাপৰ পৰা মই আলোচনা কৰিছো, যিজন লেখক দালাল, A.S. দালাল, তেওঁ কৈছে psychoanalysis stands not only Freud's theory of personality and human behavior. গতিকে প্ৰথম বুজিব লাগিব যে psychoanalysis is at first Freud's theory of personality and behavior. যিটো ব্যক্তিত্বৰ যিটো তেওঁ তত্ত্ব দিছে, ব্যক্তিত্ব আৰু মানুহৰ আচৰণৰ যিটো তত্ত্ব দিছে, গতিকে ফ্ৰয়েডৰ psychoanalysis বুলি ক'লে আমি কি বুজিব লাগিব? ফ্ৰয়েডৰ থিয়ৰি অফ পাৰ্চনেলিটি এণ্ড বিহেভিয়াৰ প্ৰথম কথা। কিন্তু অকল সেয়াই নহয়, তাৰ বাহিৰেও কি psychoanalysis is also the method devised by him for the study of the unconscious. গতিকে psychoanalysis বুলি ক'লে আমি বহু কথা বুজিব লাগিব। ফ্ৰয়েডৰ থিয়ৰি অফ পাৰ্চনেলিটি, ফ্ৰয়েডৰ থিয়ৰি অফ বিহেভিয়াৰ মানে মানুহৰ আচৰণৰ, আৰু লগতে মেথড ডিভাইজড বাই হিম ফৰ দি ষ্টাডি অফ দি আনকনচিয়াছ। যিটো আনকনচিয়াছ বুলি কৈছে, অচেতন বুলি যিটো কৈছে, সেই অচেতন যিটো তত্ত্ব, সেই তত্ত্বটোৰ বিষয়ে আমাক যিটো জ্ঞান দিয়ে। তাৰপিছত লগে লগে আকৌ এইটোও বুজিব লাগিব, ইট ইজ অলছো দি ট্ৰিটমেণ্ট অফ সাইকোলজিকেল ডিসঅৰ্ডাৰ। গতিকে একেলগে ইয়াত চাৰিটা বস্তু। যেতিয়া ফ্ৰয়েডৰ psychoanalysis বুলি কম, তেনেহ'লে আমি কি বুজিম? Psychoanalysis is the theory of personality, number one. Psychoanalysis is the theory of behavior. Behavior মানে human behavior, our behavior. Psychoanalysis is also a method for what? Method devised by Freud for the study of unconscious. 3 number. And 4 number to ki? Psychoanalysis is also treatment. Also is the method of treatment for psychological disorder. তাৰপিছত এতিয়া বুজিব লাগিব as method of psychological treatment. তাৰ মূল উপজীব্যটো কি, তাৰ কি বিষয়বস্তুটো কি, কেনেকে এই যে যিটো তাৰ ফ্ৰয়েডৰ এই মানসিক ৰোগ নিৰ্ণয়ৰ বাবে বা ৰোগ নিৰাময়ৰ বাবে তেওঁৰ পদ্ধতিনো কি, কৈছে এজ এ মেথড অফ ট্ৰিটমেণ্ট it employs মানে psychoanalysis employs the interpretation of a person's, ব্যাখ্যা কৰে মানুহৰ কিবা বস্তু ব্যাখ্যা কৰে। কি বস্তু ব্যাখ্যা কৰে? ফ্ৰী এছ'চিয়েশ্যন, ড্ৰিমছ, সপোনবোৰ ব্যাখ্যা কৰিবলৈ যত্ন কৰে, ফ্ৰী এছ'চিয়েশ্যন ব্যাখ্যা কৰিবলৈ যত্ন কৰে, আৰু কি ব্যাখ্যা কৰিবলৈ যত্ন কৰে? ফেণ্টাসি মানে কি? ফেণ্টাসি মানে আমাৰ স্বপ্নবিলাস, অলিক কল্পনা, স্বপ্নবিলাস, অলিক কল্পনা, উদ্ভট কল্পনা, কাল্পনিক বস্তু, যিবোৰ আমাৰ মনে ফেণ্টাসি বুলি কয়। এইটো ফেণ্টাসি। তাৰপিছত ড্ৰিমছ, ফ্ৰী এছ'চিয়েশ্যন, এইবোৰ বস্তুৰ ব্যাখ্যা কৰে, যিটো সাইকোএনালাইসিস বুলি ফ্ৰয়েডৰ যিটো মনোৰোগ নিৰাময় বা মনোৰোগ নিৰ্ণয়ৰ যিটো
তেওঁৰ পদ্ধতি, এই পদ্ধতিটোৱে এইবোৰ বস্তু ব্যাখ্যা কৰিবলৈ যত্ন কৰে মানুহৰ, যাৰ মেণ্টেল ডিজঅৰ্ডাৰ হৈছে। কিয় কৰে তাৰ কাৰণটো কি হৈছে, ইন অৰ্ডাৰ টু মেক কনচিয়াছ the unconscious underpinnings of the person's behavior. Underpinnings মানে কি? Underpinnings মানে হল এক প্ৰকাৰ বুজিব পাৰো আমি ফাউণ্ডেশ্যন বুলি, ফাউণ্ডেশ্যন। গতিকে এই যে আনকনচিয়াছৰ যিটো ফাউণ্ডেশ্যন, সেইটোক বুজিবৰ বাবে যত্ন কৰা হয় ইন অৰ্ডাৰ টু মেক কনচিয়াছ। অৰ্থাৎ এই আনকনচিয়াছ বস্তুটোক কনচিয়াছ কৰিবলৈ, আনকনচিয়াছ বস্তুটোক কনচিয়াছ কৰিবলৈ যত্ন কৰা হয়। গতিকে এইবোৰৰ ব্যাখ্যাৰ দ্বাৰা, গতিকে মানুহৰ এজন ব্যক্তিৰ যিটো ড্ৰিমছ, ফেণ্টাসি, ফ্ৰী এছ'চিয়েশ্যন, এইবোৰ ব্যাখ্যা কৰিবলৈ যত্ন কৰা হয় এই মনোৰোগ নিৰাময়ৰ যিটো আমাৰ মাজত পদ্ধতি, এই পদ্ধতি এইবোৰ ব্যাখ্যা কৰে কিহৰ বাবে? ইন অৰ্ডাৰ টু মেক কনচিয়াছ, আমাৰ মাজত একেবাৰে চেতন কৰি তুলিবলৈ যত্ন কৰে। কোনটো চেতন কৰি তুলিবলৈ গ'লে? যিটো আমাৰ আনকনচিয়াছ হৈ আছে, যিটো বস্তু, যিটো আমাৰ ভিতৰত আনকনচিয়াছ এলিমেণ্ট আছে, আনকনচিয়াছ আণ্ডাৰপিনিংছ বুলি কৈছে। আণ্ডাৰপিনিংছ মানে বুজিব লাগিব এ সেট অফ আইডিয়াজ, মোটিভছ, ডিভাইচেছ হুইচ জাষ্টিফাই অৰ ফৰ্ম দি বেচিছ অফ ছামথিং। কাৰণ আমাক ফ্ৰয়েডে কি বুলি কৈছে? আনকনচিয়াছ ইজ দি জাষ্টিফিকেশ্যন। যিটো আমাৰ কনচিয়াছ মনে যিটো বিহেভিয়াৰ কৰে, তাৰ মূল উৎসটো ক'ত থাকে? আনকনচিয়াছত থাকে। গতিকে আমি আনকনচিয়াছটোক কনচিয়াছ কৰিবলৈ যত্ন কৰিছোঁ। অৰ্থাৎ আনকনচিয়াছৰ যিটো ফাউণ্ডেশ্যন, ভিত্তিটোক আমি বুজিবলৈ যত্ন কৰিছোঁ এই ড্ৰিম, ফেণ্টাসি এইবোৰৰ দ্বাৰা। গতিকে তাৰপিছত আমি আলোচনা কৰিম শ্ৰী অৰবিন্দই এই মেথডটোৰ সন্দৰ্ভত কি কৈ গৈছে। এই যে চাইকো এনালাইচিছৰ এই যিটো ৰোগ নিৰাময়ৰ তত্ত্ব, এই ৰোগ নিৰাময়ৰ তত্ত্বটোৰ ক্ষেত্ৰত শ্ৰী অৰবিন্দই কি কথা কৈ গৈছে, আমি সেই বিষয়ে আলোচনা কৰিম। শ্ৰী অৰবিন্দই কৈছে, প্ৰথমতে কৈছে, according to Dalal's observation, যে he has not only pronounced on the psychoanalytical theory but also on psychoanalytical method of treatment. কৈছে শ্ৰী অৰবিন্দই কেৱল সাইকোএনালাইটিক্যাল এই সমস্ত থিওরির বিষয়ে নিজৰ মন্তব্য দি ক্ষান্ত থকা নাই। এই সাইকোএনালাইটিক্যাল যিটো মেথড অফ ট্রিটমেন্ট, যিটো শুশ্ৰূষাৰ পদ্ধতি, ৰোগ নিৰাময়ৰ পদ্ধতিৰ সন্দৰ্ভতো শ্ৰী অৰবিন্দই নিজৰ মন্তব্য প্ৰকাশ কৰি গৈছে স্পষ্টভাৱে। কি মন্তব্য প্ৰকাশ কৰিছে? কৈছে he has endorsed Freud's finding that impulses repressed from consciousness, অর্থাৎ আমার চেতন মনত যিবোৰ আমি ইম্পালস, আমাৰ আবেগ, যিবোৰ আবেগক আমি রিপ্রেস কৰোঁ, আমি অর্থাৎ তাক আমি দমন কৰোঁ, যিবোৰ আমাৰ আবেগ, আমাৰ ইচ্ছা, অনুভূতিক আমি যিবোৰ দমন কৰোঁ, এইবোৰ নোহোৱা হৈ নাযায়, এইবোৰ কৰোঁ পৰা নোহোৱা হৈ নাযায়। আমি যদি কাৰোবাক দমন কৰোঁ, কোনোবা মানুহক যদি আমাৰ শক্তিৰে যদি কাৰোবাৰ আবেগ, কাৰোবাৰ মনৰ ইচ্ছাক আমি কেৱল দমন কৰিব পাৰিম। দমন কৰাৰ অৰ্থ এইটো নহয় যে সেই তত্ত্ববোৰ সেই মানুহজনৰ পৰা অন্তৰ্হিত হৈ গ'ল, নোহোৱা হৈ গ'ল। কৈছে ইম্পালসেছ ৰিপ্ৰেছ ফ্ৰম কনচিয়াছনেছ লাই, ক'ত থাকে? লাই ইন হোৱাট ইন সাইকো এনালাইসিস ইজ কল্ড দি আনকনচিয়াছ। সাইকো এনালাইসিছত এইবোৰ ক'ত জমা হৈ থাকে বুলি কৈছে? আনকনচিয়াছত জমা হৈ থাকে বুলি কৈছে, আনকনচিয়াছত জমা হৈ থাকে বুলি কৈছে। কিন্তু শ্ৰী অৰবিন্দই আনকনচিয়াছত জমা হৈ থাকে বুলি কোৱা নাই, সেইটো আমি পিছত পাম। কাৰণ শ্ৰী অৰবিন্দই আনকনচিয়াছ বুলি কোনো এটা তত্ত্বক স্বীকাৰ কৰি লোৱা নাই। কিন্তু তেওঁৰ ব্যাখ্যাৰ মাজত, তেওঁৰ ব্যাখ্যাৰে ফ্ৰয়েডেনো আনকনচিয়াছ বুলি কোনটো কথাক কৈছে, এটা ক্ষুদ্ৰ অংশ এটাক কৈছে, সেই ক্ষুদ্ৰ অংশটোৰ বিষয়ে আলোকপাত কৰিছে, আমি যিটো আলোচনা কৰিম। আৰু কৈছে এইবোৰ যেতিয়া আমি আমাৰ আবেগবোৰ যেতিয়া আমি ৰিপ্ৰেছ কৰোঁ, ই নোহোৱা হৈ নাযায়। ক'ত থাকে? কৈছে যে একৰ্ডিং টু ফ্ৰয়েড ক'ত থাকে? এইবোৰ আনকনচিয়াছত জমা হৈ থাকে। কিন্তু শ্ৰী অৰবিন্দৰ মতে ক'ত জমা হৈ থাকে? সাবকনসাইন্টত, সাবকনসাইন্টত জমা হৈ থাকে। কিন্তু সাবকনসাইন্ট বুলিও এটা বস্তু নহয়, তাৰো আকৌ বহুত লেয়াৰ আছে, আমি সেইবোৰ যথাসময়ত আমি আলোচনা কৰিম। কিন্তু কৈছে যে এইবোৰে কিন্তু কি বুলি কৈছে, এই যে যিবোৰ আমি আবেগ ৰিপ্ৰেছ কৰোঁ, এই আবেগবোৰ কেন কজ ডিজঅৰ্ডাৰ,
গতিকে ফ্ৰয়েডে যিটো কথা কৈছে টু দ্যাট এক্সটেন্ট শ্ৰী অৰবিন্দই সেইখিনি কথা কৰবোৰেট কৰিছে বা সেইখিনি কথা সমৰ্থন কৰিছে বাট একৰ্ডিং টু হিম দিছ ট্ৰুথ হেজ বিন এক্সাগেৰেটেড ফ্ৰয়েডে কথাটো যিমান কৈছে অলপ অতিৰঞ্জিত কৰিছে যিমান ব্যাপকভাৱে কথাখিনি কৈছে যে ৰিপ্ৰেছড ইম্পালছবোৰ প্ৰত্যেকটো ৰিপ্ৰেছ ইম্পালছেই আমাক can cause mental disorder কৰে কৈছে যে ডিসঅর্ডার কৰে কিন্তু ফ্রয়েডে গোটেই কথাটোক অতিৰঞ্জিত কৰিছে এক্সাগেৰেটেড কৰা বুলি কৈছে অতিৰঞ্জিত কৰা বুলি কৈছে এইখিনি হল একৰ্ডিং টু দালাল শ্ৰী অৰবিন্দস অবজাৰভেশন কিন্তু আমি এতিয়া আলোচনা কৰিম শ্ৰী অৰবিন্দই নিজৰ মুখেৰে কি কৈছে তেওঁ নিজৰ মুখেৰে কি কৈছে আমি সেইখিনি আমি কৰিম শ্ৰী অৰবিন্দই কৈছে yes something are repressed in the ordinary life আমাৰ সাধাৰণ জীৱনত আমি কিছুমান বস্তু ৰিপ্ৰেছ কৰো অৰ্থাৎ দমন কৰো আমি কিছুমান বস্তু আমি দমন কৰো আৰু দমন কৰিলে কি হয় ফ্ৰয়েডে কি কৈছে কিন্তু আনকনসিয়াছত জমা হৈ থাকে শ্ৰী অৰবিন্দই কৈছে not unconscious it is stored in the nature আমাৰ প্ৰকৃতিৰ মাজত জমা হৈ থাকে কিন্তু সাবকনসাইটৰ মাজত থাকে কিন্তু সাবকনসাইটৰ আমাৰ ভাইটাল নেচাৰৰ মাজত থাকে কৈছে and remain in the nature গতিকে আমি প্ৰথম ফ্ৰয়েডে আনকনসিয়াছত থাকে বুলি কৈছে শ্ৰী অৰবিন্দই নেচাৰত থাকে বুলি কৈছে আৰু কৈছে these are suppressed but not eliminated আমি এই ইম্পালছবোৰ we can suppress but we can't eliminate আমি তাক নোহোৱা কৰি দিব নোৱাৰো যদি নোহোৱা কৰি দিব নোৱাৰো কি যে থাকে কিন্তু কিবা কাম কৰিব নিশ্চয় কি কাম কৰিব শ্ৰী অৰবিন্দই কৈছে they may rise up any day যিকোনো সময়তেই কি উদয় হ'ব পাৰে আমাৰ বাহিৰত যত জমা হৈ আছে তাৰ পৰা বাহিৰত হি ভুমুকি মাৰি ওলাই আহিব পাৰে যেনেকৈ ৰুমৰ ভিতৰত কাৰোবাক যদি বন্দী কৰি থৈ দিও আমি তালা মাৰি পেলাই কিন্তু যদি তালাটো কিবা কাৰণত খুলিব পাৰিছে কি বা দুৱাৰখন হুকটো খুলিব পাৰিছে বাহিৰত ওলাই আহিব ঠিক সেই ধৰণে কৈছে দে মে ৰাইজ আপ এনি ডে কোনো নিৰ্দিষ্ট কোনো দিবস নাই তাৰ এনি ডে or they may express themselves in various nervous forms nervous form আছে এই nervous formৰ মাজত সেইবোৰ any day it may rise up আৰু কৈছে সাবকনসাইটতে আমাৰ all mental disorderৰ উৎস বুলি মেন্টেল নহয় ইভেন ফিজিক্যাল ইলনেছৰো সোর্স সাবকনসাইট বুলি কৈছে শ্ৰী অৰবিন্দ বিশেষকৈ আমাৰ ক্ৰনিক ডিজিজ বিলাকৰ কৈছে and they may express themselves in various nervous forms or other disorders of the mind or vital or body not only in nervous forms কৈছে আমাৰ শৰীৰ মন আৰু প্ৰাণ তিনিটাতেই হেতু ৰাইজ আপ উদয় হ'ব পাৰে কোনবোৰ যিবোৰ আমি আবেগ ৰিপ্ৰেছ কৰিছিলো ক'ত জমা হৈ আছে সেইবোৰ আমাৰ প্ৰকৃতিৰ মাজত অবচেতনভাৱে সাবকনসাইট যিটো ফ্ৰয়েডে কৈছে আনকনসিয়াস বুলি কৈছে তাৰ পিছত কেনেকে এই যে আমাৰ মাজত উদিত হ'ব আমি জানিম নেকি কৈছে নো আমি নাজানিম কৈছে without it being evident what is their real causes এই যে যেতিয়া সেই ৰিপ্ৰেছ ইম্পালছটো কি যেতিয়া পুনৰ উদয় হ'ব ৰিপ্ৰেছ যদি ইম্পালছবোৰ যেতিয়া উদয় হ'ব আমি তাৰ আসল কাৰণটো আমি তাৰ আইডেন্টিফাই কৰিব নোৱাৰো কৈছে without it being evident what is their real causes but they may rise up কিয় উদিত হয় তাৰ আসল কাৰণ আমি ধৰিব নোৱাৰো বুলি কৈছে this has been recently discovered by European psychologists তাৰমানে this has been recently discovered by European psychologists শ্ৰী অৰবিন্দই 100 বছৰ আগত কৈছে আৰু সেইভাবে আমি কৈছো যে পাশ্চাত্যৰ মনস্তত্ব একেবাৰে শৈশৱ অৱস্থাত আছে এতিয়াও ভাৰতবৰ্ষই 4000 বছৰ আগেই তাক পূৰ্ণ বিকশিত ৰূপলৈকে একেবাৰে ৰূপান্তৰিত কৰিছিল আমি সেইবোৰ লাহে লাহে আমি আলোচনা কৰিম কিন্তু প্ৰথমতে আমাৰ পাশ্চাত্যৰ
প্ৰতি আমি যিটো মহাচন্ন হৈ আছো, বিশেষকৈ ফ্ৰয়েডিয়ান আনকনচিয়াছেই গোটেই পৃথিৱীৰ আমাৰ উচ্চ শিক্ষিত অভিজাত সকলৰ মন মগজুক এতিয়াও আন্দোলিত কৰে, হেন্দোলিত কৰে। আৰু সেইভাবে আমি এইখিনি কথা অলপ বিস্তৰভাৱে আলোচনা কৰাৰ প্ৰয়াস কৰিছো। কৈছে যে this has been recently discovered by European psychologists. আৰু ডিসকভাৰ কৰি তেওঁলোকে কি কৰিছে, and must emphasized, even exaggerated by psychoanalysis. কৈছে এই যিটো সাধাৰণ তত্ত্ব, এইটো কিন্তু ইউৰোপিয়ান সাইকোলজিষ্ট সকলে তেওঁলোকে যেহেতু ইমান এই বিষয়ে জ্ঞান মনস্তত্ত্বৰ পোৱা নাই, তেওঁলোকে অভাৰ এমফেসাইজ কৰিছে এই কথাটো আৰু এক্সাগেৰেটেড কৰিছে। বাট দেয়াৰ ইজ এ ট্ৰুথ that is undeniable. কিন্তু কৈছে বাট ইট হেজ বিন এক্সাগেৰেটেড বুলি কৈছে, ইট হেজ বিন অভাৰ এমফেসাইজড বাই দি সাইকোএনালাইসিস। বিশেষকৈ আন সাইকোলজিষ্টতকৈও ফ্ৰয়েডে এক্সাগেৰেটেড কৰা বুলি শ্ৰী অৰবিন্দই মত প্ৰকাশ কৰিছে, স্পষ্টভাৱে মত প্ৰকাশ কৰিছে। এতিয়া আমি আলোচনা কৰিবলৈ গতি এইখিনি হল মেথডৰ ওপৰত শ্ৰী অৰবিন্দৰ প্ৰিলিমিনাৰী কমেন্ট। কিন্তু তাৰ পিছত আৰু তেওঁ সাইকোএনালাইসিসক ইভিন ইনএপ্ৰোপ্ৰিয়েট বুলি কৈছে, যিটো এজ এ মেটাৰ অফ সাইকোলজিকেল ট্ৰিটমেণ্ট। কিয় কৈছে আমি সেইটো আমি কৰিম, কিন্তু তাৰ পিছত এতিয়া আমি অলপ জানিবলৈ খুজিম যিটো শ্ৰী অৰবিন্দ অন দি অভাৰ জেনেৰেলাইজেশ্যন অফ সাইকোএনালাইসিস এণ্ড দি সাইকোএনালাইটিকেল ট্ৰিটমেণ্ট। তাৰ আগত এই যে মেথডৰ বিষয়ে শ্ৰী অৰবিন্দই একজেক্টলি যিখিনি কথা কৈছিল, লেট মি কোট, কৈছে some things are suppressed in the ordinary life and remain lying in the nature, suppressed but not eliminated. They may rise up any day, or they may express themselves in various nervous forms or other disorders of the mind or vital or body without it being evident what is their real causes. This has been recently discovered by European psychologists and must emphasized, even exaggerated by psychoanalysis. এতিয়া আমি আলোচনা কৰিব বিচাৰিছো ফ্ৰয়েডৰ সাইকোএনালাইসিসৰ যিটো according to Sri Aurobindo it suffers from errors of over generalization. গোটেই তেওঁৰ তত্ত্বটোক জেনেৰেলাইজ কৰি দিছে, সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য কৰি দিছে। কিন্তু মনস্তত্ত্ব ইমান জটিল বিষয়বস্তু, পৃথিৱীৰ 7.5 কোটি মানুহক এটা তত্ত্বৰ দ্বাৰা পৰিচালিত কৰাটো ইমান সহজ নহয়। আৰু লগতে সাইকোএনালাইটিকেল ট্ৰিটমেণ্টটো শ্ৰী অৰবিন্দই কি কৈছে, আমি দুটা বিষয় একেলগে এতিয়া আমি আলোচনা কৰিবলৈ যত্ন কৰিম। সাইকোএনালাইটিকেল প্ৰথমতে মেথডটোৰ বিষয়ে কৈ লোৱা হ'ল, অলপ দালালেও ক'লে যে ড্ৰিম ফ্ৰী এছ'চিয়েশ্যন ফেণ্টাচি এইবোৰ ইণ্টাৰপ্ৰিট কৰিবলৈ যত্ন কৰা হয়। আৰু তাৰপিছত সাইকোএনালাইসিসৰ যিটো কথা সত্য বুলি শ্ৰী অৰবিন্দই স্বীকাৰ কৰি কৈছে, কিন্তু বাট ইট ইজ অভাৰ এমফেসাইজ, ইট ইজ এক্সাগেৰেটেড বাই দি সাইকোএনালাইসিসে অতিৰঞ্জিত কৰা বুলি কৈছে। এতিয়া আমি তাৰ অভাৰ জেনেৰেলাইজেশ্যন আৰু সাইকোএনালাইটিকেল ট্ৰিটমেণ্টৰ ওপৰত শ্ৰী অৰবিন্দই কি কৈছে আমি সেইখিনি আলোচনা কৰিম। কিন্তু আমাক এটা নাটছেল দালালে শ্ৰী অৰবিন্দৰ গোটেই তেওঁৰ অবজাৰভেশ্যনখিনিৰ ওপৰত এটা আমাক 1 or 2 সেন্টেন্স এটা নোট দিছে, যে শ্ৰী অৰবিন্দৰ মন্তব্যখিনিৰ এটা একেবাৰে চুটি সাৰাংশটো কি কৈছে, according to Dalal, শ্ৰী অৰবিন্দ regarded psychoanalysis as ill-advised বুলি কৈছে। So it is to be discarded. Psychoanalysis is detrimental, ill-advised. It's a very dangerous thing বুলি কৈছে। খালি নলেজ হিচাপে মাত্ৰ এটা কথাই কাৰণে শ্ৰী অৰবিন্দই এইটো ৱেলকাম কৰিছে, it is getting away from the surface phenomena and looking behind the surface phenomena. এই যিটো তাৰ মাজত তত্ত্ব আছে যে অন্তত আমাৰ বাহ্য মানসিক আচৰণৰ কাৰণ তাৰ অন্তৰালত বিবেচনা কৰিবৰ বাবে প্ৰয়াস কৰিছে। এই যিটো আউটলুক, that outlook is correct, কিন্তু তেওঁলোকৰ যিটো ট্ৰিটমেণ্টৰ পদ্ধতি ইজ ill-advised বুলি কৈছে। কিয় কৈছে কম, আৰু বিশেষকৈ তেওঁ কৈছে ফৰ এ প্ৰেক্টিচনাৰ অফ হিজ যোগা, যিসকলে তেওঁৰ যোগ পদ্ধতি
অৱলম্বন কৰে মই কিন্তু বাৰে বাৰে যেতিয়া মই যোগৰ বিষয়ে কওঁ আই ডু নট মিন আসন এণ্ড প্ৰাণায়াম মই এইটো আপোনালোকক একেবাৰে ফৰ ওয়ান্স ফৰ অল আই ৱান্ট টু মেক ইট ক্লিয়াৰ ফৰ মি যোগা ইজ not doing asana and pranayama. For me, yoga is nothing but adventure of consciousness. Chetonar Abhijan. Rather, Chetonar Antarmukhi Abhijan Buli Kobo Pari. Gotike, when I use the term yoga, I do not at all mean asana and pranayama. Asana and pranayama are two minor means among thousands of means available. Bohu paddhati ase yogar. Ar Sri Aurobindo etu koise all life is yoga. All life is yoga. Whether consciously or unconsciously, all life is yoga. Teor jogot asana and pranayama konobai jodi kore teo hetu badha pradan kora nai. But it is not indispensable for his yoga. Doing asana and pranayama is not indispensable for his yoga because for him yoga is adventure of consciousness for the change of consciousness for the expansion of consciousness. So according to Dalal, Sri Aurobindo regarded psychoanalysis as ill-advised for a practitioner of his yoga. Kintu teor yogar practitioner babe ill-advised boli koise, then why I am discussing with you? Ami teor yoga practice nokorilei hol তেতিয়া আমি সাইকো অ্যানালাইসিস আমার বাবে ইল অ্যাডভাইস তেতিয়াও জানো নহব যোগা শ্রী অরবিন্দই যেতিয়া কৈছে অল লাইফ ইজ যোগা সো যিজনে সচেতন ভাবে যোগা কৰিছে আৰু যিজনে সচেতন ভাবে যোগা কৰা নাই উই আর অল ডুইং যোগা 24 আওয়ার্স whether consciously or unconsciously so it applies on us too সকলোৰে ক্ষেত্ৰতেই so psychoanalysis of Freud is ill-advised. যেহেতু তেওঁ কৈছে all life is yoga. সমগ্ৰ জীৱনেই যোগ বুলি কৈছে গতিকে now let us point out Sri Aurobindo's observation. Sri Aurobindo psychoanalytical treatment and on the errors of overgeneralization কি কথা কৈছে ফ্ৰয়ডৰ এইটোৰ ওপৰত প্ৰথমতে এজনে তেওঁক চিঠি দিছিলে এজন তেওঁৰ শিষ্যই চিঠি দিছিলে যে ফ্ৰয়ডৰ এই সাইকোএনালাইসিস মতে তেওঁ কিছু নিজে প্ৰসিদ্ধ কৰিব নেকি তেতিয়া শ্ৰী অৰবিন্দই তেওঁৰ শিষ্যজনলৈ চিঠি লিখিছিল চিঠি লিখি কৈছিল your practice of psychoanalysis was a mistake বুলি কৈছে একেবাৰে স্পষ্ট কথা কোনো একেবাৰে অবিসংবাদিত ভাবে কৈছে without hesitation he has stated that your practice of psychoanalysis was a mistake because it has for the time at least made the work of purification more complicated not easier কৈছে যদি psychoanalysis a mental disorder অর্থাৎ পিউরিফাই কৰিবলৈ বিচাৰিছে psychoanalysis rather complicates the matter আৰু কৈছে not easier it does not make easy rather it make complicated কি complicated কৰে the work of purification complicated কৰে কিয় কৰে লাহে লাহে শ্ৰী অৰবিন্দই তেওঁৰ যুক্তিখিনি ক'ব কৈছে the psychoanalysis of Freud is the last thing that one should associate with yoga is the last thing বুলি কৈছে তাক যোগাৰ লগত কোনো পদ্ধতি because yoga is addressed towards total psychological health গতিকে yoga is practical psychology yoga is adventure of consciousness then what is psychoanalysis এতিয়া শ্ৰী অৰবিন্দই psychoanalysis বাকি উইকিপিডিয়া ইত্যাদি যি ধৰণৰে ডেফিনেশন নিদিয়ে কিয় শ্ৰী অৰবিন্দই নিজে psychoanalysis নিজৰ ভাবেৰে তেওঁ ব্যাখ্যা কৰিছে what is psychoanalysis of Freud because it takes up a certain part because he was yogi he knew because it takes up a certain part of our behavior our disorder or behavior আৰু এই certain part to কেনেকুৱা part বুলি শ্ৰী অৰবিন্দই কৈছে অৰ্থাৎ psychoanalysis কোনটো অংশ গ্ৰহণ কৰে বিবেচনাৰ বাবে
কৈছে দি ডাৰ্কেষ্ট পাৰ্ট দি most perilous যিটো আটাইতকৈ বিপদসংকুল সেই বস্তুটো নিৰ্বাচন কৰে দি most unhealthiest part of the nature আমাৰ প্ৰকৃতিৰ যিটো আটাইতকৈ অসুস্থ যিটো একেবাৰে ৰুগ্ন যিটো অংশ আছে সেই ৰুগ্নটোক নিৰ্বাচন কৰে যিটো একেবাৰে বিপদসংকুল যিটো অংশ সেইটোক নিৰ্বাচন কৰে যিটো আটাইতকৈ অন্ধকাৰেৰে পূৰ্ণ দি ডাৰ্কেষ্ট আৰু এইটোক শ্ৰী অৰবিন্দই কৈছে তেওঁৰ যিটো কৈছে যে ফ্ৰয়েডৰ যিটো আনকনচিয়াছ according to Sri Aurobindo it is the lower vital subconscious layer according to Sri Aurobindo it's not unconscious there is nothing like unconscious it is subconscient আৰু সাবকনসাইন্টৰ মাজতে বহুত লেয়াৰ আছে যেটো আমি যথা সময়ত আলোচনা কৰিম তাৰ এটা লেয়াৰ কৈছে লোৱাৰ ভাইটাল সাবকনসিয়াস লেয়াৰ গতিকে এই যে লোৱাৰ ভাইটাল সাবকনসিয়াস লেয়াৰ ভাইটাল মানে মই আগতে কৈছো প্ৰাণ যেটো আমাৰ লোৱাৰ ভাইটাল নিম্ন প্ৰাণৰ যেটো অবচেতন স্তৰ আছে নিম্ন প্ৰাণৰ যেটো অবচেতন মই ইয়াৰ আগতে এদিন অলপ উল্লেখ কৰি দিছিলো আমাৰ চেতনাৰ যেটো সাতটা সেন্টাৰ আছে আমাৰ ভিতৰত একেবাৰে যেটো আমি মূলাধাৰ বুলি কওঁ জোৰ পৰা আমি কুণ্ডলিনী জাগ্ৰত কৰিব খোজা হয় কৈছে দি লোৱাৰ ভাইটাল সাবকনসিয়াস লেয়াৰ আৰু কৰি কি কৰে এইবোৰ নিৰ্বাচন কৰি দি ডাৰ্কেষ্ট দি মোস্ট পেৰিলাস দি আনহেলদিয়েষ্ট পাৰ্ট অফ দি নেচাৰ এইটো টেকিং আপ কৰি কি কৰে কৈছে আইসোলেট সাম অফ ইস মোস্ট মৰবিড ফেনোমেনা তাক আইসোলেট কৰে মৰবিড ফেনোমেনা মানে যিবোৰ একেবাৰে ৰুগ্ন থ্ৰো সাইকো এনালাইসিস আৰু কিহৰ দ্বাৰা আমাৰ এই সপোন আমাৰ ড্ৰিম আমাৰ ফ্যান্টাসি আমাৰ যিবোৰ ফ্ৰী এসোসিয়েশন ইত্যাদি এইবোৰ ইন্টারপ্রেট কৰি আমাৰ কি কৰে আইসোলেট সাম অফ ইটস মোস্ট মরবিড ফেনোমেনা and attribute to it and them and action এইবোৰৰ মাজত এটা সাইকোএনালাইটিক্যাল ট্ৰিটমেন্টত কি কৰে কিছুমান তাক কাম দিয়ে এই যিবোৰ দি ডাৰ্কেষ্ট পাৰ্ট দি আনহেলদিয়েষ্ট পাৰ্ট আৰু কেনেকুৱাকৈ কাম দিয়ে বুলি কৈছে আউট অফ অল প্ৰপোৰ্শন টু ইটস ট্ৰু ৰোল ইন দি নেচাৰ অৰ্থাৎ সেই যিটো তত্ত্বক আমাৰ প্ৰকৃতিৰ মাজত যিমান ভূমিকা দিয়া প্ৰয়োজন তাতকৈ বেছি ভূমিকা দিয়ে আৰু মই ব্যক্তিগত জীৱনতেই মই বহু মনোৰোগী মই দেখিছো তেওঁলোকৰ একেবাৰে অহংক ইগোটোৰ ইন্ডালজেন্স দিবলৈ সাইকো এনালিষ্টসকলে তেওঁলোকক ইনডাইৰেক্টলি তেওঁলোকক প্ৰণোদিত কৰে কাৰণ যেটো আৰু বিশেষকৈ আৰু আছে কথা আপোনালোকে জানিব পাৰিব গতিকে মূল কথাটো কি বুলি কৈছে যে ইট টেকস আপ এ সাৰ্টেইন পাৰ্ট কেনেকুৱা পাৰ্ট দি ডাৰ্কেষ্ট দি মোস্ট পেৰিলাস দি আনহেলদিয়েষ্ট পাৰ্ট অফ দি নেচাৰ that is to say the lower vital subconscious layer আৰু কৰি পেলাই কি কৰে isolate some of its most perilous phenomena তাক আইসোলেট কৰি তাক কিছুমান কাম দিয়ে এইবোৰ অংশ যেটো আনহেলদিয়েষ্ট পাৰ্ট আছিল যেটো ৰুগ্ন অসুস্থ যেটো অংশ আছিল তাক কাম দিয়ে কামটো কিমান কাম দিয়ে কৈছে আউট অফ অল proportion to its true role in the nature আৰু সেইভাবে শ্ৰী অৰবিন্দই কৈছে it complicates the purification process rather making it easier it rather complicates the purification process গতিকে এইটো হল প্ৰথম what is psycho analysis according to Sri Aurobindo তেওঁ প্ৰথমতে কলে practice of psychoanalysis is a mistake তাৰ পিছত দ্বিতীয়তে তেওঁ সাইকোএনালাইসিস কি হেখিনি কলে তাৰ পিছত তেওঁ কৈছে যে মডাৰ্ন সাইকোলজি ইজ এন ইনফেন্ট সায়েন্স একেবাৰে শিশু বিজ্ঞান বুলি কৈছে ই এতিয়াও পৰিপূৰ্ণ অৱস্থাত এতিয়াও উপনীত হোৱা নাই ভাৰতীয় মনোবিজ্ঞানৰ দৰে কৈছে মডাৰ্ন সাইকোলজি ইজ এন ইনফেন্ট সায়েন্স বুলি কলেইটো নহব তাৰ এটা প্ৰকৃতি ব্যাখ্যা কৰিব লাগিব হোৱাট ইজ দিস প্ৰকৃতিটো ব্যাখ্যা কৰিছে এট ওয়ান্স ৰাস মানেতো আমি জানো যেটো একেবাৰে চিন্তা বিবেচনাহীন দ্ৰুত খৰধৰকৈ কৰা লৰালৰিকৈ কৰা গতিকে এট ওয়ান্স ৰাস
তাৰপিছত কৈছে ফাম্বলিং বুলি কৈছে ফাম্বলিং মানে কি খেপিয়াই ফুৰিছে অত বিচাৰি ফুৰিছে অত কিবা পায় নেকি তত কিবা পায় নেকি তত কিবা পায় নেকি কাৰণ আসল জ্ঞান তেওঁলোকে আমাৰ এই যে অবচেতন অঞ্চলৰ জ্ঞান সেইবোৰৰ জ্ঞান তেওঁলোকে এতিয়াও পোৱা নাই খেপিয়াই ফুৰিছে ফাম্বলিং কৰা বুলি কয় আৰু কৈছে ক্ৰুড খুব স্থূল কিয় স্থূল আমি ইতিমধ্যে ইয়াৰ আগৰ ক্ষেত্ৰত আমি আলোচনা কৰিছো কাৰণ psychoanalysis is a very restricted meaning কাৰণ আমাৰ এই যেটো সারফেস কনসিয়াসনেসৰ বাহিৰেও there are so many layers কিন্তু ফ্ৰয়েডে মাত্ৰ এটা অঞ্চলৰ কথা কৈছে এটা অঞ্চলৰ এটা ক্ষুদ্ৰ অংশৰ ওপৰত গুৰুত্ব দিছে আমি হেতু ইয়াতেই পাম অলপ আমি আজি কৈ যাম আৰু কৈছে as in all infant sciences the universal habit of the human mind আৰু যিবোৰ শিশু বিজ্ঞান থাকে তাত এটা সাৰ্বজনীন এটা আমি লক্ষণ দেখিবলৈ পাওঁ যিবোৰ বিজ্ঞান মেচিউৰড হোৱা নাই এতিয়াও তেনেকুৱাৰ ক্ষেত্ৰত আমি এটা ইউনিভাৰ্সেল বৈশিষ্ট্য তাৰ আছে কি ইউনিভাৰ্সেল বৈশিষ্ট্য আছে কৈছে টু টেক এ পাৰ্সিয়েল অৰ লোকেল ট্ৰুথ এটা আংশিক সত্য এটা লয় তাৰে কাৰণ গোটেই বস্তুটো ধৰিব পৰা নাই এটা আংশিক সত্য এটা লয় জেনাৰেলাইজ ইট আনডিউলি এটা আংশিক সত্য লৈছে তাৰ ওপৰৰ সত্য বা তাতকৈ আৰু অধিক যাব পৰা নাই সেই আংশিক সত্যটোৱেই লৈছে বা স্থানীয় সত্য লোকেল ট্ৰুথ not the comprehensive truth সামগ্ৰিকভাৱে সত্যটো পোৱা নাই শিশু বিজ্ঞানসমূহৰ ক্ষেত্ৰত আৰু কৰি কিন্তু এইটোক জেনাৰেলাইজ কৰে সাধাৰণীকৰণ কৰে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য কৰে কৈছে জেনাৰেলাইজ ইট আনডিউলি and try to explain a whole field of nature in its narrow terms of the partial truth or local truth এই যেটো আংশিক সত্য লাভ কৰিছে আংশিক সত্যৰ দ্বাৰা আমাৰ সমগ্ৰ প্ৰকৃতিক বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰে আৰু তেতিয়া কি হয় তেতিয়া শ্ৰী অৰবিন্দই কৈছে ৰানছ ৰায়ট হিয়াৰ তেতিয়া হেবোৰ অসংযত হৈ পৰে বুলি কৈছে আনকন্ট্ৰোল ৰান ৰায়টস মানে কি টু বিহেভ ইন এ ভায়োলেন্ট এণ্ড আনকন্ট্ৰোলড ৱে গতিকে এইটো সাইকোলজিষ্টৰ ইউৰোপিয়ান সাইকোলজিষ্টৰ ক্ষেত্ৰত এইটো এটা শিশু বিজ্ঞান একেবাৰে ই খেপিয়াই ফুৰিছে কেৱল মাত্ৰ ফাম্বলিং কৰি ফুৰিছে যে দেয়াৰ ইজ ক্ৰুডিটি ইন ইট আৰু ইট ইজ এট ওয়ান্স ৰাছ এজ ৱেল তেনেহলে তাৰপিছত শ্ৰী অৰবিন্দই কৈছে এ ডেঞ্জাৰাছ ফলছহুড এই সাইকো এনালাইসিস যেটো ফ্ৰয়েডৰ এটা গ্ৰেট ডিসকভাৰী শ্ৰী অৰবিন্দই নাম দিছে এ ডেঞ্জাৰাছ ফলছহুড বুলি কৈছে not only falsehood but dangerous falsehood বুলি কৈছে and what is that exaggeration of sexual complex Freudৰ মতে our whole unconscious is composed of unsatisfied sexual urge and nothing else তেওঁলোকৰ মূল যেটো উপজীব্য যে আনকনসিয়াসটোত কি জমা হৈ থাকে মানুহৰ আনসেটিসফাইড সেক্সুৱেল হাংগাৰ আৰু মানুহৰ মোটিভেশনৰ একমাত্ৰ থিওৰি তেওঁলোকে সেক্সুৱেল আৰ্জটো বুলিয়েই সাইকো এনালাইসিস ভাবে আৰু সেই কাৰণে এটা কোৱা হৈছে সাইকো এনালাইসিস ইজ নাথিং বাট স্টাডিং দি হিউম্যান এনিমেল শ্ৰী অৰবিন্দই কি কৈছে দি মোৰ অভাৰ the exaggeration of the importance of suppressed sexual complexes is a dangerous falsehood বুলি কৈছে dangerous falsehood এটো সঁচা কথা নহয় যে আমাৰ সমগ্ৰ অবচেতনটো কেৱল unsatisfied sexual hungerৰ দ্বাৰা গঠিত নহয় there are lots of things আছে তাৰে মাজত and it can have a nasty influence বুলি কৈছে কিয় পিউৰিফিকেশন প্ৰসেসটো কমপ্লিকেটেড কৰে বুলি কৈছে আৰু এই যে exaggeration of the importance of suppressed sexual complexes is will have a nasty influence বুলি কৈছে nasty মানে আমি তো জানো কি বস্তু কৈছে and tend to make the mind and vital আমাৰ মন আৰু প্ৰাণক কি কৰে কৈছে impure than before rather আগতকৈ আমাৰ মন আৰু প্ৰাণক বেছি impure হে কৰে
It cannot make our mind and vital pure. Rather, it complicates. It complicates the entire purification process by making our mind and vital more impure than before. আৰু সেইভাবে শ্ৰী অৰবিন্দই কৈছে ইটস এ ডেঞ্জারাস ফলজুট বুলি কৈছে, ডেঞ্জারাস ফলজুট বুলি কৈছে, ডেঞ্জারাস ফলজুট বুলি কৈছে। তেনেহলে তাৰ পিছত শ্ৰী অৰবিন্দই কৈছে why dangerous falsehood বুলি কৈছে। শ্ৰী অৰবিন্দই প্ৰত্যেকটো কথাতেই ওপৰৰ সেন্টেন্সটোৰ তলত তেওঁ প্ৰতিবাদন দিয়ে। কৈছে it is true that the subliminal in man is the largest part of his nature. Subliminal. শ্ৰী ফ্ৰয়েডে যিটো অকল আমাৰ কৈছে 10 ভাগৰ 1 অংশ আমাৰ বাহিৰত থাকে, লাইক মাইন্ড ইজ লাইক এন আইসবার্গ, ইট ইজ কাৰেক্ট। কৈছে 9% তলত থাকে। কিন্তু শ্ৰী অৰবিন্দৰ লগত কোনটো মতৰ অমিল? শ্ৰী অৰবিন্দই কৈছে সেই 9%ৰ গোটেইখিনি আনকনসিয়াস নহয়। There are so many plans of consciousness. প্ৰথমটো কৈছে সাবলিমিনেল বুলি কৈছে, কিন্তু ইয়াত এই প্ৰথম বাক্যটোত শ্ৰী অৰবিন্দই সাবলিমিনেল শব্দটোৰে কিন্তু আমাৰ সাৰফেস কনসিয়াসনেসৰ বাহিৰৰ গোটেইকিটা অঞ্চলক একেলগে ধৰি পেলাই ইয়াত প্ৰথমতে কথা কৈছে। কৈছে যে মানুহৰ এই যিটো সাৰফেস কনসিয়াসনেসৰ বাহিৰেও চেতনাৰ যিবোৰ অঞ্চল আছে, এই কৈছে যে ইট ইজ ট্ৰু that the subliminal in man is the largest part of his nature and has in it তাৰ মাজত কি আছে? the secret of the unseen dynamics, secret of the unseen dynamics, যিটো ডাইনামিক্স অৰ্থাৎ তাৰ যিটো ডাইনামিক্স যিটোৱে আমাৰ বাহ্য আমাৰ আচৰণ আমাৰ প্ৰভাৱিত কৰে, তাত ইমান ডাইনামিক্স আছে which explain his surface activities. এইটো সঁচা কথা। but it is true that the subliminal in man is the largest part of his nature, largest part of his nature, not the surface behavior. Subliminal বুলি কৈছে। But the lower vital subconscious, which is all that the psychoanalysis of Freud seems to know. কিন্তু কৈছে ফ্ৰয়েডে মাত্ৰ এটা বস্তুই জানিছিল, seems to know বুলি কৈছে, কোনটো? lower vital subconscious layer, নিম্ন প্ৰাণৰ অবচেতন অঞ্চলৰ যিটো নিম্ন প্ৰাণৰ স্তৰ, কেৱল মাত্ৰ সেই অঞ্চলটোৰ বিষয়েহে ফ্ৰয়েড অৱগত হৈছিল। and even that it knows only a few illit corners. আনকি সেই অঞ্চলটোৰো গোটেইখিনি কথা ফ্ৰয়েডে জানিব পৰা নাছিল। ইল্লিট কৈছে অৰ্ধ মানে আলোকিত, মানে সেই অঞ্চলটোৰো আনকি গোটেইখিনি কথা ফ্ৰয়েডে জানা নাই। কৈছে is no more than a restricted and very inferior portion of the subliminal whole. যিটো সাবলিমিনেল অঞ্চল থাকা বুলি কৈছে, সাবলিমিনেল, এইটোক মগ্ন চৈতন্য বুলিও কয়, অধিচেতন বুলিও কয়। আমাৰ ভাৰতীয় প্ৰতিশব্দত ক'বলৈ গ'লে যে এইটো এটা ইমান বিশাল অঞ্চল যে তাৰ ভিতৰত এই যিটো ফ্ৰয়েডে যিখিনি জানিছিল অতি ক্ষুদ্ৰ এটা, তেওঁ যি ধৰণে মনক সমগ্ৰ মনৰ এটা 10 ভাগৰ 1 অংশ বুলি কৈছে, তেওঁৰ আনকনসিয়াসটো আনকি হোল সাবলিমিনেল কনসিয়াসনেসৰ কিজানি 1 লাখ ভাগৰ একো নহয়। এটা অতি ক্ষুদ্ৰ অংশৰ বিষয়ে তেওঁৰ এটা ধাৰণা হৈছিল কেৱল মাত্ৰ। কৈছে subliminal self stands behind. ইয়াত ফ্ৰয়েডে কৈছিল যে আনকনসিয়াস বুলি এটা অঞ্চল আছে, সেইটোৱে তলত আছে। শ্ৰী অৰবিন্দই আমাক 5টা অঞ্চলৰ কথা কৈছে, ইয়াত অলপ গোটেইকিটা আমি কম। এটা হ'ল সাবলিমিনেল বুলি কৈছে। সাবলিমিনেলটো কৈছে আমাৰ বাহ্য চেতনাৰ অন্তৰালত থাকে। সুপাৰ কনসাইনটো ক'ত থাকে বুলি কৈছে? বাহ্য চেতনাৰ ওপৰত। সাবকনসাইনটো ক'ত থাকে বুলি কৈছে? তলত, যেটো ফ্ৰয়েডে আনকনসিয়াস বুলি কৈছে। আকৌ শ্ৰী অৰবিন্দই কৈছে সাবকনসাইনটোৰ তলত আৰু এটা অঞ্চল আছে, ইনকনসাইন, নিশ্চেতনা। তেনেহলে আমি কেইটা কনসিয়াসনেসৰ অঞ্চল পালো? প্ৰথমটো হ'ল সাৰফেস কনসিয়াসনেস, যেটো আমাৰ জাগ্ৰত চেতনা।
এটা জাগ্ৰত চেতনাৰ ওপৰত আছে সুপাৰ কনসাইন অতি চেতনা এটা আছে জাগ্ৰত কনসিয়াসনেছৰ অন্তৰালত বিহাইণ্ডত সেইটো হল অধিচেতনা তাৰ পিছত এটা কৈছে জাগ্ৰত চেতনাৰ তলত আছে এইটোক কৈছে সাবকনসাইন অবচেতন আকৌ অবচেতনৰ তলত এটা আছে কৈছে ইনকনসাইন নিশ্চেতনা তেনেহলে টোটাল কেইটা হল সুপাৰ কনসাইন সাবলিমিনেল সাবকনসাইন ইনকনসাইন আৰু আমাৰ যেটো বাহ্য চেতনা সাৰফেস কনসাইন টোটাল 5টা চেতনাৰ অঞ্চল আছে গতিকে ফ্ৰয়েডে কিমান যেটো আমি অল্পবিদ্যা ভয়ংকৰী বুলি যেটো আমি কওঁ ঠিক সাইকো এনালাইসিস ইজ এ অল্পবিদ্যা ভয়ংকৰী কৈছে দি সাবলিমিনেল সেলফ স্ট্যান্ডস বিহাইন্ড এন্ড সাপোর্টস দি হোল সুপারফিশিয়াল ম্যান আমাক এই যে আমাৰ যেটো ইনাৰ কনসিয়াসনেস আমাৰ ভিতৰৰ চেতনাইটোৱে আমাৰ সমগ্ৰ বাহ্য চেতনাটোক নিয়ন্ত্ৰণ কৰে কিন্তু according to Freud only the unconscious controls the surface consciousness আৰু unconscious to কাৰ দ্বাৰা গঠিত হৈছে our suppressed sexual hunger সেইভাবে কৈছে it is ill advised it makes our mind and vital more impure than before কৈছে it has in it a larger and more efficient mind behind the surface mind কৈছে এই সাবলিমিনেলৰ মাজত বাহ্য ক্ষেত্ৰত যেটো মন আছে তাতকৈও কৈছে এটা বৃহত্তৰ মন আছে আৰু এই বৃহত্তৰ মনটো কেনেকুৱা more efficient বুলি কৈছে more efficient than the surface mind কৈছে it has in it a larger and more efficient বেছি দক্ষ আৰু তাতকৈ বৃহত্তৰ মন আছে আমাৰ ভিতৰত বুলি কৈছে বাহ্য মনটোতকৈ আমি বাহিৰত যেটো আমাৰ প্ৰাণ বুলি কওঁ কৈছে এ লাৰ্জাৰ এণ্ড মোৰ পাৱাৰফুল ভাইটেল বিহাইণ্ড দি সাৰফেস ভাইটেল আমাৰ বাহ্য প্ৰাণতকৈ আমাৰ এই বাহ্য প্ৰাণৰ অন্তৰালত এটা বৃহত্তৰ প্ৰাণ আছে আৰু which is more powerful than external প্ৰাণ আনকি কৈছে এ subtler and freer physical consciousness এটা সূক্ষ্ম আৰু সূক্ষ্ম পাৰ্থিৱ শাৰীৰিক চেতনা আছে আমাৰ এই বাহ্য শৰীৰৰ অন্তৰালত কৈছে a subtler and freer physical consciousness behind the surface bodily existence অৰ্থাৎ এটা আমি ইমান ধৰণে বুজিব পাৰো যেটো বাহ্য মন প্ৰাণ শৰীৰ অন্তৰালত এটা বৃহত্তৰ মন প্ৰাণ শৰীৰ আছে বেছি দক্ষ বেছি পাৱাৰফুল বেছি এফিচিয়েন্ট বেছি মুক্ত আৰু এই ভিতৰৰ আটাইতকৈ শক্তিশালী যেটো অধিক শক্তিশালী মন প্ৰাণ শাৰীৰিক চেতনাৰ উদ্ধত কি আছে কৈছে and above them it opens to higher super conscience আৰু সেইবোৰে কাৰ ফালে মুক্ত হৈ থাকে সুপাৰ কনসাইন্টৰ ফালে অতি চেতনাৰ ফালে as well as below them to the lower subconscious ranges আৰু এইবোৰৰ তলত কি আছে সাবকনসাইন অবচেতন ওপৰত কি আছে অতি চেতন অঞ্চল আৰু তেতিয়া কৈছে যে তেনেহলে শ্ৰী অৰবিন্দই এই যে কলে পিউৰিফিকেশন টু rather obstruction দিয়ে rather complicated কৰে জটিল কৰি তোলে ফ্ৰয়েডৰ সাইকো এনালাইসিসে জটিল কৰি তোলে তেনেহলে what is his view কৈছে if one কৈছে purification and transformation of the nature আমাৰ প্ৰকৃতিৰ পিউৰিফিকেশন আমাৰ মেন্টাল ডিসঅৰ্ডাৰ কেনেকে অৰ্ডাৰলৈকে আহাৰ সম্ভাৱনা কৈছে if one wishes to purify and transform the nature যদি আমাৰ প্ৰকৃতিক আমি পিউৰিফাই কৰিবলৈ বিচাৰো আৰু যদি ৰূপান্তৰিত কৰিবলৈ বিচাৰো তেনেহলে কৈছে it is the power of these higher ranges not the unsatisfied sexual hunger আমি তাৰ ফালে দৃষ্টিপাত কৰিলে নহব আমি এই অতি চেতনাৰ ফালে আমি ওপেন কৰিব লাগিব নিজক কৈছে it is the power of these higher ranges either subliminal or superconscious not the unconscious that is to say the lower vital subconscious ranges কৈছে if one wishes to purify and transform the nature it is the power of these higher ranges to which one must open and raise to them এইভাবে যোগৰ যোগ কি expansion of consciousness আমাৰ চেতনাক এই অতি চেতনাৰ অভিমুখে
আমি গতি কৰিব লাগিব যদি আমাৰ প্ৰকৃতিক ৰূপান্তৰিত কৰিব বিচাৰিছো we cannot transform our nature we cannot purify our nature by the suppressed sexual hunger suppressed sexual hunger or satisfaction or dara we cannot make our nature purer যদি আমাৰ প্ৰকৃতিক আমি যদি পিউৰাৰ কৰিব বিচৰা নাই that's no problem যদি আমি পিউৰাৰ কৰিবলৈ বিচাৰিছো one wishes to purify and transform the nature it is the power of these higher ranges to which one must open and raise to them and sense by them both আৰু এই সুপাৰ কনসাইন্ট আৰু সাবলিমিনেলৰ দ্বাৰা কৈছে উভয়কে আমি ট্ৰান্সফৰ্ম কৰিব লাগিব কাক সাবলিমিনেল এণ্ড দি সাৰফেস বিং আনকি আমাৰ আন্তৰ কনসিয়াসনেসকো আমি তেতিয়া পৰিশুদ্ধ কৰিব পাৰিম আৰু আমাৰ বাহ্য চেতনাকো আমি পৰিশুদ্ধ কৰিব পাৰিম both কিন্তু তাৰ পিছত শ্ৰী অৰবিন্দই আৰু এটা কথা কৈছে এইখিনি কাম কৰোতে কিন্তু কৈছে সাৱধানতা অৱলম্বন কৰিব লাগিব সকলোৰে ক্ষেত্ৰত আমি একে ধৰণে প্ৰয়োগ কৰিব নোৱাৰো ভাৰতীয় যিমান পদ্ধতি আছে সকলো পদ্ধতি advocates for gradual development কেতিয়াও লিপাপৰ কথা নকয় gradual developmentৰ কথা কয় কৈছে even this should be done with care তাৰ অৰ্থ কি not prematurely or rashly অৰ্থাৎ খৰখেদা কৈ লৰালৰি কৰি চিন্তাহীনভাৱে বা পৰিপক্ক হোৱাৰ আগতেই কোনোবা এজন মানুহক আমি পৰাচেতনাৰ অভিমুখে তাক গতি কৰিবলৈ যাব দিব নোৱাৰো তেতিয়া গোটেইখিনি বুমেৰাং হৈ যাব কৈছে কেনেকে ফলোইং এ হায়াৰ গাইডেন্স গতিকে উচ্চতৰ এটা যেতিয়া আমি যেতিয়া উচ্চতৰ এটা চেতনাক আমি যেতিয়া ফলো কৰিম কৈছে কিপিং অলৱেজ দি ৰাইট এটিটিউড লৈ সেইবোৰ আমি পৰৱৰ্তী সময়ত আমি যেতিয়া গুণ বা কিছুমান পদ্ধতি আলোচনা কৰিম তেতিয়া কৰিম ইয়াত মাত্ৰ মই কেৱল আভাস দিবলৈ যত্ন কৰিছো কৈছে for otherwise the force that is drawn down may be too strong for an obscure and weak frame of nature কৈছে যদি পৰাচেতনাৰ যেতিয়া জ্যোতিটো নামি আহিব কৈছে যেটো শক্তি নামি আহিব এজন উইক প্ৰকৃতিৰ মানুহৰ বাবে it may prove to be too strong এটা obscure এটা মনৰ বাবে তেনেহলে তাৰ কাৰণে কি কৰিব লাগিব তেনেহলে তাৰ কাৰণে উপায় কি কৈছে but to begin by opening up the lower consciousness lower subconscious risking to raise up all that is foul or obscure in it is to go out of one's way to invite trouble আমি যে তন্ত্ৰৰ নামটো শুনিলে আমি খুব আতংকিত হৈ যাও তন্ত্ৰ বুলি কলেই আমাৰ এটা কিছুমান নেগেটিভ ধাৰণা আমাৰ মনলৈ আহে ঠিক ফ্ৰয়ডৰ সাবকনসিয়াস যে ওপেন কৰিবলৈ গৈ আছে ঠিক তেনে ধৰণৰে এটা কথা শ্ৰী অৰবিন্দই কিন্তু কৈছে তন্ত্ৰহে ভাৰতবৰ্ষৰ বেদৰ মৰ্মবাণী উপনিষদৰ মৰ্মবাণী যথাৰ্থভাৱে উপলব্ধি কৰিব পাৰিছিল কিন্তু তাৰ পদ্ধতিটোত কি এটা ডাঙৰ ভুল কৰিছিল কি ভুল কৰিছিল কৈছে to begin by opening up the lower subconscious তন্ত্ৰই আমাৰ এই ওপৰৰ অতি চেতনাটো নুখুলি পেলাই সাবলিমিনেলটো প্ৰথমতে ওপেন নকৰি আমাৰ এই সাবকনসাইন ডেঞ্জাৰাস ৰিজনটো খুলিবলৈ গৈছিল ওপেন কৰিবলৈ গৈছিল আৰু ওপেন কৰিবলৈ গলে কি হৈছে risking to rise up all that is foul and obscure in it কাৰণ তাত যিবোৰ obscure বস্তু আছে যিবোৰ অন্ধকাৰ বস্তু আছে সেইবোৰ যেতিয়া উন্মুক্ত হৈ যায় আৰু ইফালে আপোনাৰ অতি চেতনাৰ লগত কোনো সম্বন্ধ হোৱা নাই আপুনি ঠিক কথাটো কি ধৰণে ধৰিব পাৰে এজন 25 বছৰীয়া বা 20 বছৰীয়া ল'ৰা কোনোবা তেওঁ পিতৃহীন হল আৰু পিতৃৰ 500 কোটি টকাৰ মালিক হৈ গল without knowledge without wisdom without maturity what will happen to him he will misutilize everything গতিকে আমাৰ তন্ত্ৰয়ো এই যে আমি যে 7টা সেন্টাৰৰ কথা কৈছিলো তলৰ পৰা সেন্টাৰবোৰ ওপেন কৰিবলৈ গল that was their mistake শ্ৰী অৰবিন্দই সেইভাবে কৈছে don't open the lower subconscious centers
প্ৰথমতে সেইবোৰ প্ৰথমতে খুলিবৰ কোনো প্ৰয়োজন নাই প্ৰথমতে তাক তুমি প্ৰটেক্টেড কৰি লোৱা থ্ৰু সুপাৰ কনসাইন্ট সেইভাবে কৈছে but to begin by opening up the lower subconscious risking to raise up all that is foul or obscure in it is to go out of one's way to invite trouble first one should make the higher mind and vital strong and firm তেনেহলে আমি পিউৰিফিকেশন প্ৰসেস কৰিবলৈ যাওঁতে আমি এই সাবকনসাইন্ট বা ফ্ৰয়েডৰ দি সো কল আনকনসিয়াস যেটো অঞ্চল হেইটো ওপেন কৰাটো এটা বিৰাট ডাঙৰ এটা ৰিস্ক বুলি কৈছে মহাৰিকিয়ে তেওঁ কৈছে ফাৰ্স্ট ওয়ান শুড মেক দি হায়াৰ মাইন্ড এন্ড ভাইটাল ষ্ট্ৰং এন্ড ফাৰ্ম আমাৰ প্ৰাণটো শক্তিশালী কৰিবলৈ দিছে প্ৰথমতে মনটো শক্তিশালী কৰিবলৈ দিছে আমাৰ উচ্চতৰ মনটো and full of light and peace from above কৈছে আমাৰ মনটো একেবাৰে ওপৰৰ পৰা ওপৰৰ আলোকৰ দ্বাৰা আলোকিত কৰাটো হল প্ৰথম কাম প্ৰাণটো শক্তিশালী কৰাটো উদ্ধৰ আলোকৰ দ্বাৰা প্ৰথম কাম afterwards one can open up or even dive into the subconscious with more safety and some sense of a rapid and successful sense মই এই গুটেই কথাখিনি কোৱাৰ আপোনালোকৰ মাজত মোৰ অৰ্থ এটাই যে ফ্ৰয়েডৰ সাইকো এনালাইসিসটো তেওঁ এই যে একেবাৰে যদি মই মেটাফৰিক্যালি কওঁ অল্পবিদ্যা ভয়ংকৰী অলপমান কৈছে যে এতিয়া শ্ৰী অৰবিন্দই তেওঁ এই কথাটো শুদ্ধ যে আমাৰ মনটো কেৱল আইসবাৰ্গ মাত্ৰ 10 ভাগৰ এক অংশ মাত্ৰ বাহিৰত উন্মুক্ত হৈ থাকে 9% তলত থাকে কিন্তু গুটেই 9% তেওঁ একেলগে কি বুলি ডিফাইন কৰিছে কি বুলি তাক নামকৰণ কৰিছে আনকনসিয়াস আৰু আনকনসিয়াসটো তেওঁৰ মূল তাৰ প্ৰধান তত্ত্বটো প্ৰধান এলিমেন্টটো কি ৰিপ্ৰেসড সেক্সুৱেল হাংগাৰ আৰু সেইটোৰ দ্বাৰাই তেওঁ সমগ্ৰ মানৱ জীৱনক সমগ্ৰ মানৱ মনস্তত্ত্বক পিউৰিফাই কৰিব খুজিছে মেন্টাল ডিসঅৰ্ডাৰক তেওঁ অৰ্ডাৰত আনিব বিচাৰিছে কিন্তু শ্ৰী অৰবিন্দই কৈছে নহয় এই যেটো তেওঁ কৈছে বাহ্য চেতনাটো কেৱল আইসবাৰ্গ ইট ইজ কাৰেক্ট কিন্তু বাহ্য চেতনাৰ বাহিৰে চেতনাৰ দিয়াৰ ইজ এ ভাস্ট প্ল্যান এখন বিশাল ক্ষেত্ৰ আছে আৰু সাৰফেস কনসিয়াসনেছৰ বাহিৰেও there are as many as 4 planes of consciousness superconscious subliminal subconscious inconscious as well as surface consciousness আমাৰ যেটো বাহ্য চেতনা আমি এই পাঁচটাৰ বিষয়েই পিছত বিতংভাৱে এটা কৈ আলোচনা কৰিম মই ইয়াত কেৱল মাত্ৰ এভুমুকি আভাগ দিছো যে ফ্ৰয়েডৰ আনকনসিয়াস বা ফ্ৰয়েডৰ থিওৰি ইজ হাউ মাচ ৰেস্ট্ৰিক্টেড and it is consisting of a very very restricted connotation of our unseen ranges of consciousness গতিকে ফ্ৰয়েডে আমাৰ গুটেই আমাৰ মনস্তত্ত্বটোক আমাৰ ধৰিব পৰা নাই আৰু কৈছে যে শ্ৰী অৰবিন্দই কৈছে তেওঁৰ যেটো আনকনসিয়াস দৰাচলতে শ্ৰী অৰবিন্দই সাবকনসাইন্টৰ বহুতবোৰ ভাগ কৰিছে আকৌ এই ভাগৰ মাত্ৰ এটা ভাগ বুলি কৈছে কি বুলি কৈছে কৈছে যে লোৱাৰ ভাইটাল সাবকনসাইন্ট ৰেঞ্জ বুলি কৈছে নিম্ন প্ৰাণৰ অবচেতন অঞ্চল বুলি কৈছে ফ্ৰয়েডৰ যেটো আনকনসিয়াস আৰু সেইটো শ্ৰী অৰবিন্দৰ অবচেতন অঞ্চলটোৰ এটা ক্ষুদ্ৰ অংশ মাত্ৰ কিন্তু অবচেতনৰ বাহিৰেও আমাৰ কি আছে অধিচেতন অঞ্চল আছে অধিচেতনৰ বাহিৰেও আমাৰ কি অঞ্চল আছে অতিচেতন অঞ্চল আছে আনকি অবচেতনৰ তলত এটা নিশ্চেতনাও আছে আৰু তাৰ পিছত আমাৰ কি আছে বাহ্য চেতনা আৰু এই গুটেই সমগ্ৰ এই যেটো আনসিন অঞ্চল আছে এই আনসিন অঞ্চলটোৱে আমাৰ বাহ্য চেতনাক প্ৰভাৱিত কৰে আৰু সেইভাবে শ্ৰী অৰবিন্দই কৈছে যে এই যে এক্সাগেৰেটেড কৰা বুলি যে কৈছে যেটো সেক্সুৱেল ৰিপ্ৰেস সেক্সুৱেল যেটো হাংগাৰ এই কথাটো ইউৰোপিয়ান সাইকোলজিষ্টসকলে ওভাৰ এমফাসাইজ কৰিছে মাছ এমফাসাইজ কৰিছে এক্সাগেৰেটেড কৰিছে আৰু হেইটোৰ পৰিণতি হিচাপে তেওঁলোকে যেটো ৰিডাকশনিজম মানে কি আমি পৰৱৰ্তী ক্ষেত্ৰত আমি আলোচনা কৰিম আজি সময় নহল ৰিডাকশনিজম মূলতে হল এটা বস্তুক অংশৰ অধ্যয়ন কৰি সেই অংশবোৰক আমি যুক্তিৰে আমি সংযুক্ত কৰি এটা পূৰ্ণাংগ তত্ত্ব যেতিয়া আমি বাহিৰ কৰি উলিয়াও তাকেই ৰিডাকশনিজম বুলি কৈছে গতিকে ঠিক সাইকো এনালাইসিসেও খণ্ড কৰি পাৰ্টবোৰৰ আলোচনা কৰি
তাৰ পিছত এটা পূৰ্ণ তত্ত্ব উলিয়াবলৈ যত্ন কৰিছে কিন্তু শ্ৰী অৰবিন্দই কৈছে ইট ইজ ইল এডভাইস হোৱাই এই আজি যিখিনি আমি ইয়াত আলোচনা কৰিলো সেই কথাখিনিৰ পৰিপ্ৰেক্ষিতত why there is error in the reductionism of psychoanalysis will be explained. I will explain through the lens of Sri Aurobindo in my next session. And till then, let me allow to conclude here today. But there is an announcement. Tomorrow I will be having no session because tomorrow I am leaving for Calcutta for my Sahitya Academy meetings. So our next sessions will be held in next Friday, next Thursday. That is to say, it will be held on 5th October. So tomorrow we are not having any session. Till then, let me allow to conclude here. If you want to interact anything, we can interact for few minutes. Thank you and namaskar to all. Thank you, Digandada. Yes. Request to kindly the Sri Aurobindo quotes you have given, if you can mention the. মই এইকেইটা কোট গোটেইকেইটা একেলগে মই দিয়েই দিম মই যিবোৰ কোট মই এতিয়ালৈকে আলোচনা কৰিছো শ্ৰী অৰবিন্দৰ এইটো কোট ভলিউম নম্বৰ 31 পেজ নম্বৰ 612 613 Okay, thank volume you. number 31 612 613 কিন্তু I have already quoted many quotations of Sri Aurobindo মই in due course মই chronologically মই systematically প্ৰত্যেকটো শ্ৰী অৰবিন্দৰ কোট each and every quote I have explained will be shared with you with full text reference. It will be shared in the group itself. Thank you very much. Thank you, Digandada. নমস্কাৰ নমস্কাৰ ডাঙৰীয়া হয় মই অকণমান আপোনাৰ ফালৰ পৰা মতামত জানিব খুজিছো হয় হয় ফ্ৰয়ডেওতো যিটো মানুহৰ আনফুলফিল্ড ডিজায়াৰ কেৱল মাত্ৰ সেক্সুৱেল আৰ্জেই নহয় আনফুলফিল্ড ডিজায়াৰ অৰ্থাৎ অতৃপ্ত যিবিলাক বাসনা সেই অতৃপ্ত বাসনাসমূহ অৱদমন কৰাৰ ফলতেই মানসিক সংঘাত বাঢ়ি যায় এই কথাখিনি একমত কিন্তু তাৰো নিবৃত্তিৰ বাবে তেওঁ কিন্তু সাবলিমেশনৰ কথা কৈছিল ৰেচনেলাইজেশনৰ কথা কৈছিল যে কেৱল মাত্ৰ অতৃপ্ত বাসনাক তৃপ্ত কৰিবলৈ তাৰ মানে কি বুলি কম আৰু কৰ্মৰ উপায়নেই একমাত্ৰ উপায় নহয় তাক সাবলিমেশন কৰিব পাৰি অৰ্থাৎ পৰিশোধিত ৰূপত তাৰ পৰা নিবৃত্তি পাব পাৰি বা তাৰ পৰা পৰিত্ৰাণ পাব পাৰি এনে ধৰণৰ কথাও ফ্ৰয়ডৰ লিখনিত প্ৰকাশ হৈছে নেকি হয় হয় এটা আপোনাৰ প্ৰশ্নটো কি মোক আপুনি হেতু কওক আপুনি কি জানিব বিচাৰিছে মই জানিব খুজিছো এইটোৱে যে কেৱল মাত্ৰ ফ্ৰয়ডে যে অতৃপ্ত বাসনাক তাৰ পূৰ্ণ ৰূপত আৰু অপৰিশোধিত ৰূপত তৃপ্ত কৰাটোৱেই কথা কৈছিল নে তাক গ্ৰহণযোগ্য ৰূপত সাবলিমেশন বুলি আমি যিটো ইংলিছত শব্দ কওঁ যে গ্ৰহণযোগ্য ৰূপত তাক তৃপ্তি লাভ কৰা বা তাৰ পৰা পৰিত্ৰাণ পোৱাৰ কিবা তেনেকুৱা ইংগিত তেওঁৰ লিখনিত মই কৈ আছো ফ্ৰয়েডে মূলত আনসেটিসফাইড সেক্সুৱেল হাংগাৰৰ কথাই কৈছে লগত আন বহু কথা কৈছে ক'ব পাৰে তেওঁ বেসিক্যালি তিনিটা কথা কৈছে ইড ইগো এণ্ড সুপাৰ ইগো হয় তেওঁ এই তিনিটাৰ দ্বাৰা কৈছে ইগো ইজ দি ৰিয়েলিটি সুপাৰ ইগো ইজ দি কনসাইন্স আৰু ইড ইজ আৱাৰ ইনষ্টিংক্ট গতিকে কৈছে when there is a conflict between id and conscience আৰু ইডটো তেওঁ বেসিক্যালি আমাৰ আনসেটিসফাইড সেক্সুৱেল হাংগাৰৰ দ্বাৰাই কম্পোজড হয় বুলি ফ্ৰয়েডে কৈছে যদিও আন কথা ক'ব পাৰে বাট প্ৰাইমেৰিলি বেসিক্যালি ফান্ডামেন্টালি তেওঁ আনসেটিসফাইড সেক্সুৱেল হাংগাৰৰ দ্বাৰাই তেওঁৰ যিটো ইড বুলি যিটো কম্পোনেন্ট ইড বুলি যিটো সমগ্ৰ মানুহৰ যিটো সাইকো যিটো আনকনসিয়াসটো তেওঁ এই তিনিটা বস্তুৰ দ্বাৰা গঠিত বুলি কৈছে ওয়ান ইজ কল ইড ওয়ান ইজ কল ইগো এণ্ড ওয়ান ইজ কল কনসাইন্স আৰু তেওঁ কৈছে যে when there is a conflict between conscience and id তেতিয়া মেন্টাল ডিসঅর্ডার হয় অর্থাৎ আপোনাৰ যিটো ইনষ্টিংক্টে কিবা এটা তৃপ্তি ল'ব বিচাৰিছে আপোনাৰ কনসাইন্সে আপোনাক বাধা দিছে
তেতিয়া আপোনাৰ মাজত এটা মেণ্টেল ডিসঅৰ্ডাৰ হয় আৰু তেতিয়া কোনে ৰেফাৰি কৰিব লাগিব বুলি কৈছে ইগো হেজ টু মেডিয়েট গতিকে একৰ্ডিং টু ফ্ৰয়েডৰ এনালাইসিছত ইগো আৰু ইগোক ৰিয়েলিটি বুলি কৈছে ইগো আপুনি যেটো কৈছে লজিক তেতিয়া ইগোৱে তাৰ নিজৰ লজিক এপ্লাই কৰিব ইগোৱে লজিক এপ্লাই কৰিব ইগোৱে নিজস্ব তাৰ যেটো দৃষ্টিভংগী তাৰ নিজৰ দৃষ্টিভংগী এপ্লাই কৰি অৰ্থাৎ ইগোক এনলাইটেনাৰ হিচাপে ইগোক তেওঁ জাজ হিচাপে ইগোক তেওঁ ৰোলটো দিব যে এতিয়া এই যে বিটুইন আনসাপ্ৰেছড ইনষ্টিংক্ট আৰু যেতিয়া কনসাইন্সৰ মাজত দেয়াৰ ইজ কনফ্লিক্ট তেতিয়াই আমাৰ মানসিক অশান্তি হয় বুলি কৈছে তেতিয়া কোনে ৰেফাৰি কৰিব ইগোৱে ৰেফাৰি কৰিব এক নম্বৰ কথা হল সেইটো আমি ইয়াৰ পিছত আলোচনা কৰিম এইবাবেই কৈছে যে ফ্ৰয়েডৰ ডগমেটিজম ফ্ৰয়েডৰ ওয়ার্ডটো দালাল বুলি যিজনৰ মই কিতাপত লিখিছো তেওঁ লিখিছে ফ্ৰয়েড's dogmatism which assign an exclusive role to sexual drive and its associated dynamics in the motivation of all human behavior led to the first two major rival offshoot of psychoanalysis. Jung আৰু এডলাৰ জুং নামৰ এজন মনস্তত্ত্ববিদে আৰু এডলাৰ নামৰ এজন মনস্তত্ত্ববিদে ফ্ৰয়েডক ৰিজেক্ট কৰিছে ফ্ৰয়েডক ৰিজেক্ট কৰি এলফ্ৰেড এডলাৰে এটা নিজাববীয়াকৈ ইন্ডিভিজুৱেল সাইকোলজিৰ কথা কৈছে ইন্ডিভিজুৱেল সাইকোলজি আৰু জুঙে যেটো ডেভেলপ কৰিছে সেইটো কোৱা হয় এনালাইটিক্যাল সাইকোলজি basically this analytical psychology of Jung and the individual psychology developed by Alfred Adler is a reaction to Freud's dogmatism বুলি কৈছে ফ্ৰয়েডৰ যেটো একেবাৰে ডগমেটিজম আপুনি কোৱা কথাটো সত্য যে ৰেশনালিটিৰ দ্বাৰা ইগোক কৈছে তুমি ৰেশনালিটিৰ জৰিয়তে বিবেক আৰু ইনষ্টিংক্টৰ মাজত যেটো বিবাদ তুমি এইটো সমাধান কৰা আৰু মই বহু মনোৰোগ বিশেষজ্ঞক দেখিছো ইগোটোক সেইভাবে ইনডালজেন্স দিয়ে তেওঁলোকে ইগোটোৰ মাজতেই পোহৰৰ পথ থকা বুলি ভাবিছে গতিকে আৰু তেওঁলোকে ৰেশনালিটি কথা আনান কথা নিশ্চয় কব কিন্তু আমি ইয়াত ফান্ডামেন্টাল মুখ্য কথাবোৰ আলোচনা কৰিছো আকৌ লগতে শ্ৰী অৰবিন্দই সেইটো কিয় ৰিজেক্ট কৰিছে সেইখিনিও কৈছো শ্ৰী অৰবিন্দই কিয় ৰিজেক্ট কৰিছে মই সেইটো কব নোৱাৰিম তেওঁ নিজে এক্সপ্ৰেছলি যিখিনি কথা কৈছে মই সেইখিনি কথাহে ইয়াত আপোনালোকৰ আগত তুলি দিছো it is up to your wisdom whether you will be guided by Freud or whether you will be guided by Sri Aurobindo it is up to your wisdom I cannot impose on you হ'ব বুজি পাইছে এতিয়া আপুনি কথাটো নিশ্চয় কিন্তু তথাপিও মই কওঁ এই যেটো ফ্ৰয়েডে আনসেটিসফাইড সেক্সুয়াল হাঙ্গাৰৰ ওপৰত যেটো গুৰুত্ব দিছে তেওঁক লিবিডো বুলি কৈছে এই যে গোটেই লিবিডো বুলি কৈছে পাছৰ এজনে কৈছে যে নহয় ইনষ্টিংক্টৰ মাজত আমাৰ আৰু এটা ডেজিয়াৰ আছে এইটো কি কৈছে আনসেটিসফাইড ডেজিয়াৰ ফৰ হাঙ্গাৰ আনসেটিসফাইড ডেজিয়াৰ ফৰ পাৱাৰ তেওঁ ৰিজেক্ট কৰিছে ফ্ৰয়েডৰ যে নো sex is not the only component of our need তেওঁ কৈছে ইয়াৰ লগতে আনসেটিসফাইড হাঙ্গাৰ ফৰ পাৱাৰ আৰু এই গোটেই বস্তুখিনি যিখিনি তেওঁলোকৰ আলোচনা যেতিয়া আমি আলোচনা কৰিম আমি যেটো প্ৰাণ নামৰ তত্ত্ব আমি কৈছো আমাৰ যেটো ভাৰতবৰ্ষই লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য এই ছয়টা বস্তুক যেটো শত্ৰু বুলি কৈছে তেওঁলোকে এই কথাকেইটাৰেই অলপ আভাস পাইছে কিন্তু আমাৰ ভাৰতবৰ্ষত সমাধানটো ইগোক সেই সমাধানৰ ভূমিকাটো দিয়া নাই ইগোক ভাল ৰেফাৰি বুলি ভাৰতবৰ্ষৰ মনস্তত্ত্বই ধৰিব পৰা নাই এইটো দোষেই হওক বা গুণেই হওক ভাৰতবৰ্ষই ইগোৰ পৰিৱৰ্তে আন কিবা এটা বস্তুক দায়িত্ব দিব বিচাৰে ৰাদাৰ ইগোটোক ভাৰতবৰ্ষই হত্যা কৰিব বিচাৰে নিহত কৰিব বিচাৰে ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ গোপন উদ্দেশ্যই হ'ল ইগোটোক হত্যা কৰিব বিচাৰে কিয় যে ইগোটো আমাৰ ফলছ আইডেন্টিটি যেটো আমি লাষ্টত এই যে মেছলোৰ কথা আলোচনা কৰোতে
আমি যে পাইছিলো বিয়ণ্ড ইগো গতিকে লাষ্টত এই সাইকো এনালাইসিসৰ প্ৰতিক্ৰিয়া হিচাপে হিউমেনিজম এটা সাইকোলজিক্যাল ফোর্স আপোনাৰ ইউৰোপত ডেভেলপড হৈছে তাৰপিছত ট্ৰেন্সপাৰ্সনেল সাইকোলজি ডেভেলপড হৈছে গতিকে সাইকো এনালাইসিস পশ্চিমত অপ্ৰতিদ্বন্দ্বী নহয় ইভিন ইউৰোপতেই সমালোচনাৰ সন্মুখীন হৈছে হয় হ'ব ধন্যবাদ না ঠিকে আছে খালি আমি এটা মাত্ৰ কথাৰ ওপৰত চকু ৰাখিব খুজিছো সমান্তৰালভাৱে যে সাবলিমেশন বা ৰেশনালাইজেশন এই ধৰণৰ কথাবিলাকক আমি আলোচনা কৰিম আমি সময়ত যিটো মইতো এটাটো আপোনাক আভাস দিলোৱে আপুনি যিটো ৰেশনালিটিৰ কথা কৈছে ইগো উইথ দি হেল্প অফ ৰেশনালিটি এই ডিসপিউটটো সেটেল কৰাৰ দায়িত্ব দিছে যেতিয়া কৈছে যে সুপাৰ ইগো আৰু ইডৰ মাজত কনফ্লিক্ট হ'ব তেতিয়া ইগো উইথ দি হেল্প অফ ৰেশনালিটি ঠিক কৰিবলৈ দিছে আৰু সেইটোৱেই শ্ৰী অৰবিন্দই এই যে সেক্সুৱেল সাপ্ৰেছনৰ ওপৰত যিটো তেওঁলোকৰ যিটো এমফেচিছ হেতুক এক্সাগেৰেট কৰা বুলি কৈছে এক্সাগেৰেট কৰাৰ অৰ্থ ইট হেজ নট শ্ৰী অৰবিন্দ হেজ নট ডিনাইড শ্ৰী অৰবিন্দই কি কৈছে এটোক অতিৰঞ্জিত কৰা বুলি কৈছে অতিৰঞ্জিত কৰা বুলি কৈছে ধন্যবাদ So we may conclude, Mr. Sharma, we may conclude for today. Yes, sir. As we have reached the end of today's session, I would like to take this opportunity to thank respected resource person, Sri Diganta Biswa Sharma, sir, for conducting this session. Thank you, sir, for your words of insight. I would also like to thank all the esteemed participants for participating in today's session. Finally, I would like to thank the technical team for making today's session a success. We look forward to the next session. Thank you once again. Good night. Good night. Thank you and namaskar to all. Thank you. Namaskar. Thank you, sir. Thank you.